वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 8 মাঘ মঙ্গলবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজী 23 জানুৱাৰী 2024 চন, ভাৰতীয় আজি 3 মাঘ। সূৰ্যোদয় আজি 6:15:30, সূৰ্যাস্ত সন্ধ্যা 4:53 আৰু ব্ৰহ্মমুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ত্ৰয়োদশী তিথি, ৰাতি 8:58:24 আজিৰ নক্ষত্ৰ হ'ল আদ্ৰা নক্ষত্ৰ, অহোৰাত্ৰ। আৰু আজিৰ যোগ হ'ল ইন্দ্ৰ যোগ 9:12:22 পৰ্যন্ত, আৰু আজিৰ কৰণ হ'ল কৌলৱকৰণ। ইন্দ্ৰ যোগ অৰ্থাৎ কোনো ৰাজ্য প্ৰাপ্তি, ৰাজকীয় কোনো কাৰ্য, ইলেকশ্যন আদিৰ কাৰণে অতি শুভ যোগ। আজি জন্মকালীন জাতকৰ ক্ষেত্ৰতো ৰাজকীয় ক্ষেত্ৰত যথেষ্ট সুযোগ থাকিব আৰু ৰাজকীয় সন্মান তেওঁ লাভ কৰে। এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি বহি আছে বৃষ ৰাশিত, মংগল, বুধ আৰু শুক্ৰ ধনুক ৰাশিত, বৃহস্পতি মেঘ ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত, কেতু কন্যা ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে মিথুন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, মনুষ্যগণ, সাপৰ অস্থি, মহেন্দ্ৰ যোগ, অষ্টোত্তৰী চন্দ্ৰ, বিংশোত্তৰী ৰাহুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মতান্তৰে 15 দিনীয়া বেইছা যোগ, মৰণত দোষ এপদ, যোগিনী আজি দক্ষিণত, ৰাতি 8:52:24 যোৱাত পশ্চিমত, যাত্ৰা শুভ সিদ্ধি যোগ, উত্তৰত যাত্ৰা নাই, 9:12:22 যোৱাত যাত্ৰা নাই, বৈধতি যোগ দোষ আছে। গতিকে যিহেতু আজি মঙ্গলবাৰ, কোনো যাত্ৰাত যদি যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম দীক্ষা, আৰোগ্য স্নান, ক্ৰয় বিক্ৰয়। খাদ্যত আজি বেঙেনা, আৰু ৰাতি 8:52:24 যোৱাত মাটিমাহ, মাছ মাংস, তেল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল 12:56:35 পৰা 2:18:01 আৰু কাল ৰাত্ৰি নিশা 6:39:30 পৰা 8:18:10। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল 8:20 পৰা 10:31 আৰু 12:42 পৰা 2:12 3 বজাৰ পৰা 4:20 নিশা 5:58 পৰা 8:35 আৰু 11:12 তাৰপাছত 1:50 পৰা 3:34 অমৃত যুগ আছে। গতিকে মাংগলিক কাৰ্য, শুভ কাৰ্য বা আপোনাৰ কোনো যাত্ৰাৰ ক্ষেত্ৰত এই যুগ অতি শুভ। আৰু আজি ত্ৰয়োদশীৰ একনিষ্ঠ সন্দীপন, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীও আছে। দিনজয় সত্ৰাধিকাৰ জীৱনানন্দ গোস্বামী তিৰুভাৱ তিথি, বিশিষ্ট গান্ধীবাদী নেতা মুক্তিযোদ্ধা দ্বাৰিকা বৰুৱাৰ স্মৃতি দিৱস। আৰু আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি চাওঁহকচোন ৰাশিফল। মেঘ পুৰণি দ্ৰব্য লাভ, বৃষ মাতৃৰ মৰম, মিথুন পদোন্নতি প্ৰাপ্তি, কৰ্কট ধনৰ নাটনি হ'ব পাৰে, চাই চিতি চলিব। সিংহ সাহসৰ পৰিচয়, কন্যা আমোদ প্ৰমোদ, তুলা গীতত সুনাম, বৃশ্চিক কৰ্মস্থান সলনি হ'ব, নতুন কৃষিত মনোনিৱেশ, মকৰ নতুন সমস্যা আহিব পাৰে, কুম্ভ মাংগলিক কামত ব্যস্ত, মীন প্ৰেমত প্ৰণয়ত আনন্দ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।